নিৰ্বাচন হোৱা নাই এটো ভোট ক্যাপচাৰিং হৈছে কিন্তু যিদিনা ভোট আছিল সেইদিনা দেখিলো যে ভোট নথকা সালফা আমাৰ সুৰেশ বৰা বিধায়ক আমাৰ জিতু গোস্বামী আৰু কলিয়াবৰ ফালেদি কামবাগানত সোমাইছে আমাৰ ৰূপক শৰ্মা মই যি ৰায় হৈছে গণতন্ত্ৰ এটো মানি লৈছো আৰু নতুন বিধায়কক মই অভিনন্দন জ্ঞাপন কৰিছো সামগ্ৰী ভোটাৰ যিসকল বাহিৰত আছে তেওঁলোকে পেটৰ কাৰণে গৈ কামৰ কাৰণে গৈ কেৰালাত আছে বেংগলোৰত আছে সেই লোকসকলে একেটা সময়তে তাতো আছে আৰু একেটা সময়তে ইয়াত ভোট দিয়াও দেখাইছে প্ৰায় 22,000 ভোট আপোনাৰ সেই লোকসকলৰ ভোট আপোনাৰ ভোট ক্যাপচাৰিং কৰি পেলাই ৰেগিং কৰিছে তো জয় হিমন্ত বিশ্ব শৰ্মাৰ জয় হৈছে তানজিল হুছেইনৰ পৰাজয় হৈছে মই প্ৰথমেই সামগ্ৰীবাহী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জনাইছো যে এটা প্ৰতিকূল পৰিবেশত তেওঁলোকে ভোট দিবলৈ আহিছিল অৱশ্যে এটা কথাও ঠিক যে মই ইলেকশ্যনৰ দিনাই দেখিছিলো আৰু সেই কাৰণে আপোনালোকে পাকে পকাৰে মই জনাই দিছিলো যে নিৰ্বাচন হোৱা নাই এটো ভোট ক্যাপচাৰিং হৈছে আৰু কোনকিটা চেণ্টাৰত কেনেকৈ হৈছে গোটেই কথাখিনি মই ফোন যোগেও ৰাতিপুৱা 10-12টাৰ পৰা আৰম্ভ কৰি গধূলি 6টা লৈকে উপায়ুক্ত ডাঙৰীয়াক আৰু ডাঙৰীয়াক কৈছো যে ইয়াত ভোট ক্যাপচাৰিং হৈছে আপোনালোকে কৈছিলে যে ইলেকশ্যন ফৰ্মেল কেম্পেইন শেষ হোৱাৰ পিছত তাত ভোট নাথাকা কোনো লিডাৰ আপুনি থাকিব নালাগে আপোনালোকৰ পৰা গুচি যাব লাগে সেইমতে আমাৰ এমএলএ বা আমাৰ লিডাৰসকলক মই যাব কলো কিন্তু যিদিনা ভোট আছিল সেইদিনা দেখিলো যে ভোট নথকা সালফা আমাৰ সুৰেশ বৰা বিধায়ক আমাৰ জিতু গোস্বামী আৰু কলিয়াবৰ ফালেদি কামবাগানত সোমাইছে আমাৰ ৰূপক শৰ্মা তেওঁলোকৰ নেতৃত্বত ব্যাপক আকাৰে বিভিন্ন ধৰণৰ ভোট কেন্দ্ৰত সোমাই ৰেগিং কৰাৰ অভিযোগ মই ইন ৰাইটিং কেণ্ডিডেটো দিছে ইলেকশ্যন এজেণ্টো দিছে আমি আৰকো কৈছো আৰু যেতিয়া মই ডিসি ডাঙৰীয়াক কৈছো যে আপুনি আমাক আনিবলৈ মনা কৰিলে কিন্তু এতিয়াতো জিতু গোস্বামী আৰু আমাৰ তেতিয়ালৈকে 12টালৈকে ৰূপক শৰ্মা যোৱা নাছিল তাৰ পিছত গৈছে সুৰেশ বৰাই গৈ পেলাই তো ফৰ্মেল প্ৰেছকে এড্ৰেছ কৰিছে লাখত তেতিয়া মোক অহাই হিচাপে ক'লে যে মই কি কৰিম ছাৰ মোৰ কথা নহনে যি নহওক যি ঘটনা হৈছে সেইবিলাক পৰৱৰ্তীত আমি বিচাৰ কৰিম মই যি ৰায় হৈছে গণতন্ত্ৰ এটো মানি লৈছো আৰু নতুন বিধায়কক মই অভিনন্দন জ্ঞাপন কৰিছো ৰাইজে এই কথাবতৰাবিলাক পৰৱৰ্তী সময়ত বিচাৰ কৰিব যে কি সাৰুদ্য পৰিবেশতে এবাৰ নিৰ্বাচন হ'ল আপোনালোকে ভাবিব নোৱাৰে ৰাতি কেনেকৈ ডকাইত চুৰবিলাকৰ বিভিন্ন ঘৰত সোমাই বিভিন্ন ধৰণে মানৱ অত্যাচাৰ কৰিলে সেই কথাবিলাক সকলোৱে সাক্ষী হৈ ৰব মই আৰু এটা এনালাইসিস আপোনালোকক কৈছো যে মই যেতিয়া কৈছিলো যে সামগ্ৰী ভোটাৰ যিসকল বাহিৰত আছে তেওঁলোকে পেটৰ কাৰণে গৈ কামৰ কাৰণে গৈ কেৰালাত আছে বেংগলোৰত আছে সেই লোকসকলে একেটা সময়তে তাতো আছে আৰু একেটা সময়তে ইয়াত ভোট দিয়াও দেখাইছে প্ৰিজাইডিং অফিচাৰৰ পৰা ভোটাৰ লিষ্টখিনি লৈ চালে হ'ল মোৰ সেই কথাখিনিকে মই জনাইছো যে প্ৰায় 22,000 ভোট আপোনাৰ সেই লোকসকলৰ ভোট আপোনাৰ ভোট ক্যাপচাৰিং কৰি পেলাই ৰেগিং কৰিছে তো ইমান ক্লিয়াৰ কথা এটো প্ৰিজাইডিং অফিচাৰৰ পৰা সেই মানুহসকল ভোট দিছে না নাই তাত ডাক মৰা থাকে আৰু একেটা সময়তে সেই মানুহখিনি কেৰালাত আছে না নাই চালে ওলাই যাব গতিকে এই কথাখিনি আমি নতুন এটা অভিজ্ঞতা হ'ল এটো অসমত নাছিলে হেতু আমি আমাৰ পাৰ্টিৰ মাজতো আমি কথা পাতিব লাগিব মন্থন কৰিব লাগিব যে এইবিলাক কেনেকৈ আমি মোকাবিলা কৰিব পাৰো তাৰ পিছত এটা কথা হ'ল যে ডিলিমিটেশনৰ পাছত সামগ্ৰী 3-4টা টুকুৰা হ'ল এটা আপোনাৰ কলিয়াবৰ ফালে গ'ল বৃহৎ সংখ্যক এটা হ'ল আমাৰ সামগ্ৰী সমষ্টিৰ আগৰ বহমপুৰলৈ আহিল আৰু এটা সৰু অংশ আমাৰ ৰূপহিলে গ'ল এতিয়াও যদি আপোনালোকে চাই 6 ৰাউণ্ডলৈকে সামগ্ৰী আমাৰ কংগ্ৰেছে প্ৰায় 8-10,000 ভোটত লিড হৈ আছে তাৰ মানে যেটো নতুন সমষ্টি সামগ্ৰী যেটো সমষ্টি নতুন সেই নতুন সমষ্টিত এতিয়াও আমি 8-10,000 ভোটত এবিলিটিগত পাইছো বাকিখিনিটো আছে সেই সৰু সমষ্টিটোতে আমি 8-10,000 ভোট লিড পাইছো আপোনালোকৰ অংকই ক'ব ডাটাই ক'ব কিন্তু এটা অঞ্চল আমাৰ কলিয়াবৰলৈ গ'ল এটা প্ৰভাৱ নিশ্চয়কৈ পৰিছে যে আমিতো যেহেতু সামগ্ৰীত নাই আমি আপোনাক এইটোত ভোট দিয়াৰ পিছতে কংগ্ৰেছক ভোট দিয়াৰ পিছতে আমি যেহেতু ডিলিমিটেশনৰ কাৰণে কলিয়াবৰ
অঞ্চলত পৰিম গতিকে সেই এটা প্ৰভাৱ এটা পৰিছে এটা কলিয়াবৰ এটা বৰহমপুৰ গতিকে কলিয়াবৰ আৰু বৰহমপুৰৰ সেই পাৰ্টটোত অলপ আমাৰ অসুবিধা হৈছে যিটোত মই অৰিজিনেলি বিধায়ক আছিলোঁ সেইখিনি পৰিছে আৰু বুথৰ ওপৰত যি ধৰণৰ চাৰুদ্ৰ পৰিৱেশত যি ধৰণৰ অত্যাচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ প্ৰশাসন পুলিচ যিদৰে আপোনাৰ অবৈধভাৱে আপোনাৰ হস্তক্ষেপ কৰিছে একদম চাৰুদ্ৰ পৰিৱেশৰ পৰা আপোনাৰ পৰিত্ৰাণ পাইছে ইলেকশ্যন শেষ হ'ল বিধায়ক শেষ হ'ল অন্ততঃ সামগ্ৰী মানুহখিনি অলপ শান্তি পালে নহ'লে বিভিন্ন ধৰণৰ মানুহক অশান্তি কৰি আছিলে অন্ততঃ এতিয়া যেতিয়া শান্তিৰে থাকে কামবিলাক কৰক ভালকৈ মোৰ সেইটোৱেই আমাৰ নতুন বিধায়কৰ প্ৰতিও মোৰ সেইটো এটা অভিনন্দন জনোৱাৰ লগতে এটা অনুৰোধ যাতে সামগ্ৰীক তেওঁ ভাল মৰমৰে চকুৰে চাই ভালকৈ যাতে ব্যৱহাৰ কৰে আৰু গোটেই মানুহখিনি যাতে উন্নতি হয় এতিয়া এটা শান্তিৰে থাকিব দিয়ক যিটো এই ডকাইত চোৰকেইটাক অন্ততঃ শাসনটো চলাবলৈ নিদিব সকলোৱে একেমুখে কয় যে সামগ্ৰী সমষ্টি ৰকিব হুছেইনৰ দুৰ্গ কিন্তু আজি সেই দুৰ্গতে ধৰক আপোনাৰ পুত্ৰ একাল বিধায়ক পদত উঠিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ পৰাজিত হৈছে গতিকে মনত কিবা দুখ বা মনত দুখৰ কথা নাই এইটো গণতান্ত্ৰিক আপুনি যেনেকৈ জয়টো যেনেকৈ আপোনাৰ আনন্দ লাগে পৰাজয়টো মানিবলৈ আপোনালোকে সেই ধৰণে প্ৰস্তুত থাকিব লাগে মইতো ইলেকশ্যনৰ দিনাই কৈছোঁ যে হাৰিব বুলি এইটো জয় হিমন্ত বিশ্ব শৰ্মাৰ জয় হৈছে তানজিল হুছেইনৰ পৰাজয় হৈছে এইটো ডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ইলেকশ্যনত উঠিলে যিখিনি নিজৰ কাৰণে কৰে তাতকৈ বেছি কৰিছে তেওঁ কাৰণ তেওঁক দেখিছে আপুনি ইলেকশ্যনৰ দিনাও অবৈধভাৱে কোড অফ কণ্ডাক্ট ভাইলেশ্যন কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা হানি কৰি তেওঁ কেম্পেইন কৰিছে বিভিন্ন ধৰণে মানুহক উচতাইছে যে আপোনালোকে কাম কৰক মই কি কৰিব লাগে কৰিম 54 পুলিচ অফিচাৰ এক দিনত আপোনাৰ ট্ৰেন্সফাৰ কৰি আনিছে ইলেকশ্যনৰ কেইদিনমানৰ আগত 3-4 দিনৰ আগত ৰাস্তা ঘাটে চিনি নাপায় কিন্তু মানুহ এৰেষ্ট কৰিবলৈ মানুহৰ ঘৰটো চিনি পায় গতিকে এইবিলাক কথা বতৰা আপোনাৰ যুঁজি যাব লাগিব আমি ক'ব লাগিব আৰু বাই ইলেকশ্যন এটাত আপোনাৰ শাসনৰ থকা দলটো জিকেই সেইটো মই ইমান পলিটিকেলি মই লৈছোঁ ৰাজনৈতিকভাৱে লৈছোঁ তথাপি পৰাজয়টো স্বীকাৰ কৰিছোঁ ৰায়টো মানি লৈছোঁ আৰু আপোনাৰ আগন্তুক দিনত এই ক্ষেত্ৰত কেনেধৰণে আমি কাম কৰিব লাগে সেই কথাখিনি সামগ্ৰীবাসী ৰাইজ সকলো মোৰ দলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যিসকলে প্ৰত্যক্ষ পৰোক্ষভাৱে লাগিলে এটা প্ৰতিকূল পৰিৱেশৰ ভিতৰত সাংবাদিকসকলেও যিখিনি নিউজ দিব পাৰে দিছে সেইখিনিকো ধন্যবাদ জনাইছোঁ আৰু যিসকলে আপোনাৰ আমাক ভোট দিয়া নাই সেইসকলকো মই ধন্যবাদ জনাইছোঁ মুঠতে সামগ্ৰীবাসী ৰাইজ সুখে শান্তিৰে থাকক অন্ততঃ এটা চাৰুদ্ৰ পৰিসৰৰ পৰা পৰিত্ৰাণ পাওক সামগ্ৰীত ভৱিষ্যতে প্ৰাৰ্থিত্বৰ বিকল্প চিন্তা কিবা কৰিব নেকি এতিয়া কোনখন সামগ্ৰী আজিৰ সামগ্ৰী যিটো জিকিছে সেই সামগ্ৰীখন সামগ্ৰী নহয় হিমন্ত বিশ্ব শৰ্মাৰ দয়াৰ কৃপাত এটা হ'ল সামগ্ৰী এটা হ'ল ৰূপহী এটা হ'ল কলিয়াবৰ এটা হ'ল বহমপুৰ এতিয়াও যদি আপুনি চাই অৰিজিনেল আমাৰ যিটো সামগ্ৰী সেই সামগ্ৰীত আমি এতিয়াও 10,000 ভোটত লিড পাইছোঁ এই প্ৰতিকূল পৰিৱেশত ৰেগিং কৰাৰ পাছতো বাহিৰা মানুহক ভোট দিয়াৰ পিছতো আপুনি যদি চাই 6 ৰাউণ্ডলৈকে আমাৰ বিজয় আছে 6 ৰাউণ্ডৰ পৰা বিজয় মানে আমি 6 ৰাউণ্ডলৈকে যিখিনি অৰিজিনেল এতিয়া যিটো আপোনাৰ সামগ্ৰী সেইখিনিত আমি 8-10,000 লিড আছে কিন্তু এটা কথাটো ঠিক যে কিছুমান আমাৰ কলিয়াবৰত পৰিলে কিছুমান আপোনাৰ বহৰমপুৰত পৰিলে এটা সৰু ঠাই এটা আপোনাৰ ৰূপহীত পৰিলে এটাতো প্ৰভাৱ হ'বই যে আপোনাক আজি ভোট দিয়াৰ পিছৰ দিনাৰ পৰাই আমাৰ কলিয়াবৰ বহমপুৰ আৰু আমাৰ ৰূপহী হ'ব সেইটোতো কথাটো হ'বই গতিকে সেই ধৰণৰ চিন্তাধাৰা আমি কৰিব লাগিব আৰু বাই ইলেকশ্যন এটাত ৰুলিং পাৰ্টিটো জিকে সেইটো ইমান কথা নাই কিন্তু অন্ততঃ মই এটাই অনুৰোধ কৰিম যে অন্ততঃ সামগ্ৰীবাসী ৰাইজক সকলোকে যাতে আজিৰ পৰা অন্ততঃ শান্তিৰে থাকিব দিয়ে এই ডকাইত চোৰকেইটাৰ ওপৰত যাতে শাসনটো এৰি নিদিয়ে মই সেইটোকে অনুৰোধ কৰিম আৰু